গুড মৰ্ণিং সকলোকে। কঁঠাল এটা আনিছিলোঁ, আজি কঁঠালৰ মুচি বনাম। কঁঠালটো প্ৰথমে মই বইল কৰি ল'ম, তাৰপিছত বাকলি গুচাম, নহ'লে হাতত আঠা লাগে। বইল কৰোঁতে অকণমান নিমখ দি দিম আৰু অকণমান হালধিও দি দিছোঁ। উতল এটা আহিব দিম, বেছি বইল নকৰোঁ। এনেকৈ উতল অহা আৰম্ভ কৰিছে, বেছি সময় নতলাওঁ। জিৰা, ৰচুন, আদা আৰু জলকীয়া এইখিনি মই পটাত পিচি লওঁ। ইয়াৰে এই মাজৰ পাতটো মই পেলাই দিছোঁ এনেকৈ, নহ'লে টান টান হয় খাবলৈ। এনেকৈ কাটি লৈছোঁ। তেলখিনি গৰম হৈছে, এতিয়া এইখিনি শুকানকৈ ভাজি ল'ম। আলু কেইটুকুৰমান দি দিছোঁ। এইখিনি অলপ ভাজি ল'লোঁ, এতিয়া মই নমাই থৈ দিম। গোটা গৰম মছলা দিছোঁ, তেজপাত এইখিনি দি দিম। আদা, ৰচুন আৰু জিৰা বটাখিনি দি দিম। বিলাহী দি দিম, ৰঙা জলকীয়া পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা পাউডাৰ দি ভালদৰে মিক্স কৰি দিম। এইখিনি ৰেডি হৈ গৈছে, এতিয়া মই কঁঠালখিনি লাহে লাহে ঢালি দিম। নিমখ দি দিছোঁ। মোৰ কঁঠালখিনি ভাজি থোৱা আছিল, সেইকাৰণে মই লাহে লাহে অলপ অলপ পানী দি সিজাই গৈ থাকিম। ভালদৰে উতল অহা আৰম্ভ কৰিছে, অলপমান দালচেনি পাউডাৰ দি দিম, যিহেতু কঁঠালত মছলা বেছি হ'লে খাই ভাল লাগে। অলপমান ধনিয়া দি দিম। ধুনীয়াকৈ সিজি গ'ল, এতিয়া গেছটো বন্ধ কৰি দিম। আপোনালোকে এই বছৰত কঁঠালৰ মুচি খাইছেনে নাই জনাবচোন। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।